পৰম কৃপালু গুৰুজনাৰ সৃষ্টি পুৰণবুৰকাৰ সত্ৰত 577তম যি গুৰু আবিৰ্ভাৱ মহোৎসৱ ভাগি পুৰণবুৰকাৰবাসী ৰাইজৰ সহযোগত আৰু ভক্তবান ৰাইজৰ সহযোগত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল। তাত আমাৰ প্ৰয়াত তথা সকলোৰে মৰমৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক আমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু 3 তাৰিখে যা নহওক তেখেতৰ স্মৃতি জাউতি যুগমীয়া কৰাৰ কাৰণে পুৰণবুৰকাৰবাসী ৰাইজেও উদ্বুদ্ধ হৈ পৰিছে, শোক নিয়মমান হৈছে আৰু কাৰ্যসূচী কিছু বাতিলো কৰিছে। বহুত আড়ম্বৰ অনাড়ম্বৰ হ'লেও গুৰুজনাৰ গুৰুজয়ন্তী ভাগি হ'বই আৰু ভৱিষ্যতৰ পিনে প্লেনিং কৰিছে। আমিও যি পাৰোঁ সহযোগিতা আগবঢ়াম। জুবিন গাৰ্গ ডাঙৰীয়াক যিটো ইয়াত আমন্ত্ৰণ জনোৱা আছিল, তেওঁৰ স্মৃতিটো কিদৰে ৰাখিব পাৰে সেই বিষয়ে আজিৰ যি কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হ'ল আৰু আশা কৰিছোঁ সকলোৰ সহযোগত এই মঞ্চখন আমি পাম আৰু পৰম কৃপালু গুৰুজনাৰ যি গুৰু আবিৰ্ভাৱ মহোৎসৱ ভাগি সুন্দৰভাৱে সমাপন হ'ব। ইতিমধ্যে আপুনি সামাজিক মাধ্যমত ঘোষণা কৰিছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি এটা আপুনি বনাব। মইতো সেইদিনাখনেই কৈছোঁ যে আমি ৰঙিয়া চহৰত এটা ভাল উচ্চ পূৰ্ণাংগ জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি জাউতি যুগীয়া কৰাৰ কাৰণে এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ কাৰণে প্ৰয়াস চলোৱা হৈছে আৰু নিশ্চয় ভাবোঁ এইটো কৰিবলৈ আমি সক্ষম হ'ম। লগতে এটা ডিজিটেল লাইব্ৰেৰী তেখেতৰ যিবিলাক সৃষ্টি যুৱ প্ৰজন্মই জানিব লাগিব আৰু সেই নিমিত্তে তাক কিদৰে বাণী বন্ধন কৰি সমাজত তেখেতৰ সৃষ্টিৰে আমি দাঙি ধৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস চলোৱা। আপোনাৰ বিধায়ক পুঁজিৰ জৰিয়তে যদি ক'ৰবাত মঞ্চ বনোৱা হয়, আপুনি জুবিন গাৰ্গৰ নামেৰে নামকৰণ কিবা পৰিকল্পনা কৰিছে? মইতো দিব ক'ম, কিন্তু স্থানীয় ৰাইজৰ কথা এইবোৰতো নহয় জানো। যেনেকৈ ইয়াতে এখন হ'ব, এখন ৰাইজে কৈছে, ৰাইজেও ক'ব লাগিব। মোৰ কোনো অবজেকশ্যন নাই, মই গোটেইবিলাক মঞ্চ জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত হ'লে আৰু আনন্দিত হ'ম। স্থানীয় ৰাইজৰ কথা থাকিব। বিজেপিৰ জনপ্ৰিয়তা অলপ বিকিৰিত কমিল নেকি বাৰু পূৰ্বত? জনপ্ৰিয়তাটো কমা নাই, তাৰ ভোটৰ ইকুৱেশ্যনটো কমপ্লিট বেলেগ। আমি ভোট পাইছোঁ, আগতকৈ যথেষ্ট ভোট পাইছোঁ আৰু অলপ মানে মাৰ্জিনত আমাৰ প্ৰাৰ্থীবিলাক পৰাজিত হৈছে। ইয়াৰ পৰা আমাৰ যি মন্থন কৰিব লাগে নিশ্চয় নেতৃবৃন্দই মন্থন কৰিব আৰু আগন্তুক দিনত আমাৰ আশা আছে BTCত আমাৰ কাম কৰিব লগা আছে বুলি ভাবেনে? আছে যথেষ্ট কৰিব লগা আছে। আমি এইটো নকওঁ যে আমি বহুত শক্তিশালী ৰূপত আছোঁ, তাত অসুবিধাও আছে, কাৰণ আমি শক্তিশালী ৰূপত আমি সংগঠন তাত কৰা নাছিলোঁ। হয়তো আগন্তুক কৰিব লাগিব। এইটো আমাৰ কাৰণে লেচনো এটা, মই এইটো নকওঁ যে আমাৰ কাৰণে লেচন এটা। ক'ৰবাত নহয় ক'ৰবাত আমাৰ অকণমান ভুল হৈছে হয়তো, আৰু জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যুৱে সকলোকে ব্যথিত কৰিছে, সকলো শোকত মিয়মান হৈছিলে, তাৰো কিছু প্ৰভাৱ পৰিছে। আমাৰ কিছু ভোটাৰ তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণেও আছিল, সেইটো এটা কথা। কিন্তু তাৰোপৰিও কৰণীয় যথেষ্ট আছে সংগঠনো আমাৰ, আমি কৰিব লাগিব আৰু গোটেইবিলাক কথা চিন্তা চৰ্চা আৰু বড়োভূমিত যে তেওঁলোকে এটা সংগ্ৰাম কৰি BTCখন পাইছে, তেওঁলোকক আমি সদায় সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। বডোফা উপেন ব্ৰহ্ম ডাঙৰীয়াৰ যি ত্যাগ, এই ত্যাগৰ বিনিময়ত আৰু হাজাৰ হাজাৰ জনগোষ্ঠীয় নেতাৰ ত্যাগ কষ্টৰ বিনিময়ত আৰু আমাৰ পৰম শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী প্ৰয়াত ভাৰতৰত্ন, লগতে গৃহমন্ত্ৰী তেতিয়াৰ আমাৰ লালকৃষ্ণ আদৱানী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত BTC প্ৰথম 2004 চন হৈছিল, আকৌ মোদীজীৰ নেতৃত্বত 2000 BTR হ'ল। এই গোটেইবিলাক কথা আছে। আজি বড়োভূমিত শান্তিটো প্ৰতিস্থাপন হৈছে। প্ৰতিটো পলিটিকেল পাৰ্টীয়ে সুন্দৰভাৱে তাত সভা সমিতি কৰিব পাৰিছে, অকল BJP নহয়, UPPL BPF নহয়, অন্যান্য পাৰ্টীবিলাকো তাত আজি যাব পাৰিছে। আৰু সেইটো হৈছে কেৱল মোদীজীৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে। আজি বড়োভূমিত শান্তি হৈছে, শান্তিৰ কাৰণে উন্নয়ন হৈছে আৰু এই উন্নয়ন মুখ্যমন্ত্ৰী মহোদয় ত্বৰান্বিত কৰাত আৰু আগবঢ়াই লৈ যাব BTCবাসী ৰাইজক। 26ত কংগ্ৰেছৰ এই ধাৰা থাকিব নেকি? আকৌ শূন্যৰ যিটো ধাৰা কংগ্ৰেছটো শূন্যই। কংগ্ৰেছ ক'ত আছে? তেওঁলোকে ভাবিছিল মাইনৰিটি মানুহে ভোট দিব, মাইনৰিটিও নিদিলে। কংগ্ৰেছ ধুবুৰীত থাকিব, মানকাছাৰত থাকিব, এইপিনে থাকিব চাউথ চালমাৰত, লাহৰী ঘাট, এইপিনে কলগছিয়া। খিলঞ্জীয়া মানুহৰ মাজত কংগ্ৰেছৰ ইমেজ নাই। খিলঞ্জীয়া মানুহে কংগ্ৰেছক মানে বৰ্জন কৰিছে। তেওঁলোকৰ যি ভ্ৰষ্টাচাৰ, দুৰ্নীতি, সীমাহীন দুৰ্নীতি, যিমান তেওঁলোকে তুলসী পানী ছিটাই নলওক, সেই ভ্ৰষ্টাচাৰৰ কথা অসমৰ জনগণে পাহৰা নাই। উন্নয়ন নামত কেৱল ফটা ঢোল বজাইছিল, উন্নয়ন নাছিলে। কি উন্নয়ন কৰিছিলে কংগ্ৰেছে? একো কৰিব পৰা নাছিল। তেওঁলোকে দলং বনাইছে, বিশ্ববিদ্যালয় বনাইছে।
মইতো দেখা নাই ক'তো গোটেই কাঠৰ দলঙৰ ৰাজধানী হৈছিল অসমখন এটা ৰাস্তা নাছিল ক'তো সেই BTC বনৰ ব্ৰীজখনেই আছিল তাৰপিছত অটলজী ধুবুৰী এখন উদ্বোধন কৰিলে কলিয়াবৰ ভ্ৰমৰা বীজ আছিল আৰু কি বীজ আছিল কওক আজি ব্ৰহ্মপুত্ৰৰ ওপৰত কিমানখন বীজ হৈছে আপোনাক যদি ফটো ক'ব নোৱাৰে আজি মেডিকেল কলেজ হওক ইঞ্জিনিয়াৰিং কলেজে হওক ৰাস্তা ঘাটেই হওক মহিলা সবলীকৰণ যোজনাই হওক যুৱ সবলীকৰণ যোজনাই হওক সকলোৰ পৰা এইখন চৰকাৰে জনতাৰ কাৰণে সেৱা আগবঢ়াইছে নিশ্চিতভাৱে 26তো জনতাই আমাক আশীৰ্বাদ দিব আমাৰ দৃঢ় বিশ্বাস আছে 100+ যাব আপোনালোকৰ যি মিছন আছে 100+। মই ক'লোঁ না সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিবলৈ গৈ আছে এইবাৰ বিধানসভা নিৰ্বাচন আৰু কংগ্ৰেছ আকৌ বিগজুৰি পিনে আগবাঢ়ি আছে আজি লিখি থৈ দিয়ক মই একদম পৰম পবিত্ৰ গুৰুজনাৰ সৃষ্টি পুৰণ বোকা সত্ৰত থিয় হৈ গৈছোঁ 0 হ'ব মাছ বি 0 নহয় কাৰণ চেগা চৰকাৰ চিট পাব কেইখনমান পাব মানে শাসন আহিব নোৱাৰে যিমান জোৰাত আপুনি নামাৰক যিমান বিজেপিৰ বিধান তেওঁলোকে নেৰেটিভ বিল্ডাপ নকৰক কাৰণ তেওঁলোকৰ প্ৰকৃত চৰিত্ৰ ভাৰতবৰ্ষৰ জনগণ অসমৰ জনগণ দেখিবলৈ পাইছে সেইকাৰণে 2014 2019 2024 লাগাতাৰ কংগ্ৰেছ পৰাজিত হৈছে অসমতো 16ত বিদায় দিছে 21ত বিদায় দিছে আৰু 26তো বিদায় ৰজনী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত